মই বিশেষকৈ আমাৰ দলৰ হৈ গৌৰৱ গগৈক অতি আন্তৰিকতাৰে যোৰহাট লোকসভালৈ আদৰণি জনাইছোঁ কিয়নো তেখেতক ইয়াত দেখা পোৱা নাযায় যিহেতু তেওঁ আমেৰিকা ইংলেণ্ড পাকিস্তান ইত্যাদিত ব্যস্ত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কথাত ব্যস্ত যিহেতু তেওঁক আমি ইয়াত নেদেখোৱে তেওঁ আহি অন্ততঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অন্যান্য ঠাইৰ লগতে যোৰহাট লোকসভাৰ কিদৰে উন্নয়ন হৈছে কিদৰে আজি কাজিৰঙাৰ পৰা এলিভেটেড কৰিডৰৰ পৰা ইয়াৰ চিকিৎসা মহাবিদ্যালয় থাওৰাত চিকিৎসা মহাবিদ্যালয় আমাৰ সোণাৰীত চিকিৎসা মহাবিদ্যালয় যোৰহাট চিকিৎসা মহাবিদ্যালয় গোলাঘাট চিকিৎসা মহাবিদ্যালয় প্ৰত্যেকতে এতিয়া বিশ্ববিদ্যালয় ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কাজিৰঙাৰ গড়কেইটা আজি তেওঁলোকৰ দিনতকৈ সুৰক্ষিত আজিৰ তাৰিখত যোৰহাট লোকসভা অন্য প্ৰান্তৰ দৰে নিৰাপত্তাত আছে আজিৰ তাৰিখত বিগত সময়ছোৱাত এটা বছৰ এজন মানুহৰ কোনো উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই আজিৰ তাৰিখত তেওঁলোকৰ দিনত যিটো চৰকাৰৰ বজাৰ বহিছিল আজিৰ দিনত 1.5 লাখ চাকৰি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ দিনত আজিলৈকে তামোল এখনো কাকো খোৱাবলগীয়া হোৱা নাই যোৰহাটৰ বাট পথ সকলোবিলাক কেৱল চহৰখনে নহয় গ্ৰামাঞ্চলত যি উন্নয়ন হৈছে যিহেতু সন্মানীয় সাংসদগৰাকী আহিবলৈ সময় নাপায় বা ইচ্ছা প্ৰকাশ নকৰে গতিকে তেওঁ অহাত আমি খুব ভাল পাইছোঁ তেওঁ চাওক কিদৰে আজি অন্যান্য সমষ্টিৰ লগতে যোৰহাটো আগবাঢ়ি গৈছে গতিকে বহুদিনৰ মূৰত যোৰহাটলৈ অহা পলিটিকেল টুৰিষ্ট নিজৰ সমষ্টিৰে এজন পৰ্যটক গৌৰৱ গগৈক অতি আন্তৰিকতাৰে আমি স্বাগতম জনাইছোঁ যোৰহাটলৈ আৰু আশা কৰিছোঁ মাজে মাজে তেওঁ এইদৰে আহি থাকিব বাকী কামবিলাক আমি কৰিম আমাৰ গৌৰৱ গগৈ নিজৰ সমষ্টিটো এজন পৰ্যটক ৰূপে আজিৰ তাৰিখত স্বীকৃত হৈছে কাৰণ তেওঁক কেতিয়াবা দেখা যায় গতিকে আমি ভাবোঁ তেওঁ মাজে মাজে আহি থাকক উন্নয়নৰ কাম কৰাৰ দায়িত্ব আমাৰ কাৰণ তেওঁ এইটো শিল এইটো এচৰ পৰা ক'তো দিব নোৱাৰে তেওঁ পাৰিব কেৱল আমাক গালি পাৰিব সমালোচনা কৰিব সংসদৰ বাহিৰে ভিতৰে বা এনেকৈ সংবাদ মাধ্যমৰ আগত ইংৰাজী হিন্দী খুব ধুনীয়া ভাষণ দিব পাৰিব কিন্তু ভাষণে নোখোৱাই বুলি আমাৰ যোৰহাটবাসীয়ে গম পাইছে সেইকাৰণে তেখেতৰ নিজৰ যিটো লোকসভা সমষ্টি তাত 40খন আসন আছিল পুনৰাই কৈছোঁ জিলা পৰিষদৰ 40খন আসন আছিল 10টা বিধানসভা সমষ্টিত যোৰহাটবাসী ৰাইজে আমাক 40টাতে বিজয়ী কৰি আশীৰ্বাদ দিছে তাৰ বিপৰীতে তেওঁলোকৰ যিটো বিগ এণ্ট্ৰি তেওঁলোকৰ 0 আৰু তেওঁলোকে বোলে ক'ৰবাত বিজয় উৎসৱো পাতিছে মই নাজানো এনেকৈ 40খন আসনত য'ত ৰাইজে NDA তথা বিজেপিক আশীৰ্বাদ দিছে তেওঁলোকে শূন্য পাই কি বিজয় উৎসৱ কৰিছে মই নাজানো কিন্তু সেইটো বেলেগ কথা আজিৰ তাৰিখত এটা বিৰোধী দলৰ দলপতি মানে সভাপতি এটা আশালৈ তেওঁ নিশ্চিতভাৱে তেওঁৰ সদস্যসকলেতো খুব আদৰেৰে আদৰিছে গতিকে তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে এই সময়ত মই তেওঁক একো নকওঁ খালি এটাই ক'ম মাজে মাজেতো আহক যোৰহাটলৈ আমি তেওঁ নিজৰ সমষ্টিটোতে দেখা পোৱা নাই যিহেতু মোৰ কথা নহয় দেই আপুনি যলৈকে যাওক আমাৰ মাজুলী তিতাবৰ মৰিয়নি সোণাৰী মাহমৰা যোৰহাট তিয়ক শিৱসাগৰ আমাৰ গোটেই এই সমষ্টিকেইটা ৰাইজক সোধক তেওঁক দেখা পোৱা নাযায় না তেওঁ ঈদত থাকে না তেওঁ বিহুত থাকে নে তেওঁ ভাওনা এখনত থাকে না ক'ৰবাত কিবা এটা অনুষ্ঠানত থাকে গতিকে তেওঁ যিহেতু নাহে গতিকে তেওঁক আমি এইটোৱে কৈছোঁ যে আমি উষ্ম আদৰণি জনাইছোঁ বিজেপিয়ে সেই গৌৰৱ গগৈ আপুনি অহাৰ কাৰণে আমি ভাল পাইছোঁ মাজে মাজে আহি থাকক ৰাজনৈতিক পৰ্যটক বুলি ৰাইজেই কৈ আছে মই কোৱা মোৰ ভাষ্য নহয় গতিকে তেওঁক আমি আদৰণি জনাইছোঁ দ্বিতীয় কথা হ'ল তেওঁক মাজে মাজে আমি এইদৰে আহি থাকিবলৈ অনুৰোধ জনাইছোঁ একেখিনি কথা তেখেতে লোকসভাৰ সময়ত কৈছিল কিন্তু ৰাইজে 11খন আসনত আমাক বিজয়ী কৰি পঠিয়াইছে একেধৰণে তেওঁ ছুপাৰ সভাপতি হৈ পঞ্চায়তৰ নিৰ্বাচন খেলিছিল কিন্তু তাৰ বিপৰীতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আশীৰ্বাদ আৰু শুভেচ্ছা জনাই বিজেপিৰ প্ৰতি আমাৰ সঁহাৰি জনাই মিত্ৰজোঁটক তেওঁলোকে আমাৰ অসমবাসী ৰাইজে হিয়া উজেৰে আশীৰ্বাদ দিলে আৰু কংগ্ৰেছৰ ফলাফল শূন্য হ'ল তেওঁৰ নেতৃত্বত ইতিমধ্যে পঞ্চায়ত হ'লে আৰু কি হ'ল ৰণদন্দুবী তেওঁৰ ৰণদন্দুবীৰ শব্দটো ফুচ সেই শব্দটো আমি পঞ্চায়তত দেখিলোঁ আৰু গতিকে নতুন ৰণদন্দুবী নাই আপোনালোকৰ চৰকাৰৰ এতিয়া কথা হ'ল কেৱল তিয়কেই নহয় আপোনাৰ ভুল হৈছে কেৱল তিয়কেই নহয় যোৰহাটত আৰু কেইবাটাও ৰাস্তা ডুবি আছে কেৱল তিয়কেই নহয় গতিকে অকল তিয়ক সমষ্টি নহয় আজি পুৱা ভাগত মই তেনেধৰণৰ এটা ৰাস্তা মেৰামতিৰ বাবে যিটো ঘোষণা কৰি আহিছোঁ আমি তিয়ক সমষ্টি বুলি কেৱল নকওঁ সন্মানীয় তিয়ক সমষ্টিৰ লগতে মাজুলী তিতাবৰ মৰিয়নি যোৰহাটৰ কেইবাটাও পথ যথেষ্ট মেৰামতি কৰিবলগীয়া বা পুনৰ নিৰ্মাণ কৰিবলগীয়া আছে আমাৰ ইতিমধ্যে প্ৰণালীবদ্ধভাৱে কাম আৰম্ভ কৰিছোঁ